মই তোমাক বিবাহ বিচ্ছেদো নকৰোঁ আৰু তোমাৰ লগতো নাথাকোঁ। কোৰ্টৰ আদালতত যেতিয়া এই কথাষাৰ প্ৰতিধ্বনিত হ'ল তেতিয়া সকলো খন্তেক সময়ৰ বাবে স্তব্ধ হৈ ৰৈ গৈছিল। বিচাৰকজনৰ কলমটো থমকি ৰ'ল। উকিলসকলে ইটোৱে সিটোলৈ চাবলৈ ধৰিলে আৰু পিছফালে বহি থকা মানুহৰ মাজত এটা অদ্ভুত অনুভূতি বিয়পি পৰিল। সেইটো সময়ত কাঠগড়াত থিয় হৈ আছিল 28 বছৰীয়া ৰীমা বৰ্মা। তাইৰ মুখখনত অলপো আফচোচৰ চিন নাছিল। এখন দামী শাৰী, মেচিং গহনা আৰু তাইৰ ওঠত এটা ৰহস্যময় হাঁহি আছিল। তাইক দেখিলে কোনেও কল্পনা কৰিব নোৱাৰিব যে তাইৰ জীৱনলৈ এক ডাঙৰ ধুমুহা আহিবলৈ ওলাইছে। ঠিক সন্মুখতে থিয় হৈ আছিল তাইৰ স্বামী অভিনৱ বৰ্মা, এজন অসহায় ব্যক্তি। তেওঁৰ চকু দুটা ৰঙা আৰু মুখখনে অসহায় সহায় বিচাৰি চিঞৰি চিঞৰি যেন তেওঁৰ কাহিনীকে কৈ আছিল। তেওঁ মাত্ৰ বিচাৰকক এটা অনুৰোধ কৰিছিল, সন্মানীয় বিচাৰক, মই মোৰ পত্নীৰ লগত বুজাবুজি কৰিব বিচাৰোঁ। মই তাইৰ লগত থাকিব বিচাৰোঁ। যদি তাই মোৰ লগত থাকিব নিবিচাৰে তেন্তে অনুগ্ৰহ কৰি মোক বিবাহ বিচ্ছেদ কৰি দিয়ক। এই সম্পৰ্কৰ পৰা মোক সম্পূৰ্ণৰূপে মুক্ত কৰি দিয়ক। শ্ৰীমতী ৰিয়া বৰ্মা, আপুনি বিচাৰেনে? ৰিয়ালৈ চাই বিচাৰক পতিজনে তেতিয়া সুধিবলৈ ধৰিছিল। এতিয়া সকলোৰে দৃষ্টি পত্নী ৰিয়া বৰ্মাৰ ওপৰত ৰৈ গ'ল। সেইটো সময়তো ৰহস্যময় হাঁহিটো ৰিয়াৰ ওঠ দুটাত জিলিকি উঠিছিল। তাই বিচাৰকৰ চকুলৈ চাই কোমল আৰু স্থিৰ মাতেৰে ক'লে, মই গোটেই জীৱন তেওঁৰ পৰা জীৱিকাৰ ধন ল'ম, কিন্তু মই তেওঁৰ লগত নাথাকোঁ আৰু বিবাহ বিচ্ছেদো নকৰোঁ। বিচাৰকে চশমা খুলি টেবুলত থৈ দিলে। তেওঁৰ মুখখনত খং আৰু আচৰিত হোৱাৰ চিন স্পষ্টকৈ দেখা গ'ল। মিছেছ ৰিয়া, আপুনি আপোনাৰ স্বামীৰ লগতো থাকিব নিবিচাৰে আৰু তেওঁক বিবাহ বিচ্ছেদো কৰিব নিবিচাৰে। এইখন এখন আদালত হয়, ইয়াত কোনো ধেমালি চলি থকা নাই। ৰিয়াই তেতিয়া নিসংকোচে উত্তৰ দিলে, মই ধেমালি কৰা নাই বিচাৰক মহোদয়, এইটো মোৰ শেষ আৰু একেবাৰে চূড়ান্ত সিদ্ধান্ত। এই কথা শুনি অভিনৱ কাঠগড়াটোত ঢলি পৰিল। চকুৰ পৰা চকুলো বৈ আহিছিল। অভিনৱৰ উকিল পৱন কুমাৰে বুজি পাইছিল যে এয়া কোনো স্বামী স্ত্ৰীৰ মাজত হোৱা সাধাৰণ কাজিয়া নহয়। এয়া আছিল এক ৰহস্য যাৰ মূলত এক গোপনীয়তা লুকাই আছে। অভিনৱৰ উকিলে থিয় হৈ ক'লে, বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰা হৈছে, তেওঁক মানসিক অশান্তি দিয়া হৈছে। তেনেতে ওচৰত থিয় হৈ থকা ৰিয়াৰ উকিলে হাঁহিলে আৰু ক'লে, বিচাৰক মহোদয়, আইনৰ ক'তো লিখা নাই যে পত্নীয়ে যদি তেওঁৰ লগত থাকিব নিবিচাৰে তেনেহ'লে বিবাহ বিচ্ছেদ কৰিবই লাগিব। মোৰ ক্লায়েণ্টৰ কথা একেবাৰে সঠিক হয়। উকিলৰ কথা শুনি অভিনৱে দীঘলকৈ উশাহ এটা ল'লে। তেওঁৰ মাতত এজন হতাশ স্বামীৰ যন্ত্ৰণা স্পষ্টকৈ প্ৰতিফলিত হৈছিল। তেওঁ ক'লে, বিচাৰক মহোদয়, মই এতিয়াও ৰিয়াৰ লগত আমাৰ সংসাৰখন আগুৱাই নিব বিচাৰোঁ। মই তাইক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিলোঁ। তাইৰ মাকৰ লগতো মই কথা পাতিছিলোঁ, আনকি কেইবাজনো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ দ্বাৰাও বুজালোঁ। মই বুজাবুজি কৰিবলৈ সাজু আছোঁ, কিন্তু তাই মোৰ কথা একেবাৰে শুনিবলৈ সাজু নহয়। এই কথাখিনি কৈ অভিনৱৰ চকুৰ পৰা চকুলো বৈ আহিছিল। বিচাৰকজন আচৰিত হৈ পৰিল। এফালে স্বামীৰ স্বাধীনতাৰ বাবে ভিক্ষা খুজি থকা অসহায় স্বামী আৰু আনফালে অদৃশ্যৰ শিকলিৰে বান্ধি ৰাখিব বিচৰা ৰহস্যময় পত্নী। বিচাৰকজনে ৰিয়াৰ ফালে চাই ক'লে, মিছেছ ৰিয়া বাৰ্মা, আপোনাৰ স্বামীয়ে কৈছে তেওঁ আপোনাৰ লগত থাকিব বিচাৰে, কিন্তু আপুনি সেইটো কিয় নিবিচাৰে? আচলতে আপোনাৰ সমস্যাটো ক'ত আছে? ৰিয়াই অভিনৱৰ ফালে এবাৰ এনেকৈ চকু ফুৰালে যেন সি কিবা এটা পোক পতংগহে। তাৰপিছত বিচাৰকৰ ফালে চাই তাই কোমল মাতেৰে ক'লে, বিচাৰক মহোদয়, য'ত নেকি সন্মানে নাই তাত মই থাকি কি কৰিম? সন্মানৰ কথাটো কোৱাৰ লগে লগে অভিনৱে প্ৰায় চিঞৰি উঠিল। তাৰপিছত সি ক'লে, মই তোমাক কি অপমান কৰিলোঁ তুমি কোৱাচোন? ৰিয়াই কটু এটা হাঁহি মাৰি ক'লে, সেইটো মই তোমাক নকওঁ, বিচাৰক মহোদয়কহে ক'ম। তেনেতে অভিনৱৰ উকিলে থিয় হৈ ক'লে, বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টৰ বিৰুদ্ধে কৰা অভিযোগ ভিত্তিহীন। এইটো মোৰ ক্লায়েণ্টক মানসিকভাৱে অত্যাচাৰ কৰাৰ ষড়যন্ত্ৰ মাথো। তেতিয়া ৰিয়াৰ উকিলজনে লগে লগে থিয় হ'ল আৰু ক'লে, বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টৰ সকলো কথাৰ এটা বৈধ কাৰণ আছে। বিচাৰক মহোদয়ে তেতিয়া দুইজন উকিলকে শান্ত থাকিবলৈ ক'লে। বিচাৰক মহোদয়ে ৰিয়াক পোনপটীয়াকৈ সুধিলে, ঠিক আছে ৰিয়া বৰ্মা, আপুনি কওক আপোনাৰ স্বামীৰ বিৰুদ্ধে কি অভিযোগ আছে? তেওঁ আপোনাক মাৰপিট কৰিছিল নেকি? কোনো ঘৰুৱা হিংসা? ৰিয়াই অলপ সময়ৰ কাৰণে ভাবিলে। তাৰপিছত ক'লে যে নাই বিচাৰক মহোদয়, তেওঁ কেতিয়াও মোৰ ওপৰত হাত উঠোৱা নাই। তেতিয়া বিচাৰকে সুধিলে যে আপোনাক যৌতুক দাবী কৰিছিল নেকি? কিন্তু ৰিয়াই সেইটো অস্বীকাৰ কৰিলে। তাইৰ কথা শুনি অভিনৱৰ মুখত এক মুহূৰ্তৰ বাবে শান্তিৰ এটা উশাহ আহিছিল, কিন্তু ৰিয়াৰ পিছৰ কথাটোৱেহে তেওঁৰ শান্তি উৰুৱাই লৈ গ'ল। তাই ক'লে, বিচাৰক মহোদয়, আঘাত কেৱল শৰীৰতে নহয়, অন্তৰতো লাগে, আৰু সদায় অন্তৰত লগা আঘাতবোৰ বহুত গভীৰ হয়। বিচাৰক মহোদয়ৰ এইটো প্ৰশ্নই যেন ৰিয়াৰ অন্তৰত সোমাই থকা আঘাতবোৰ পুনৰ জীপাল কৰি তুলিলে।
বিচাৰকে ক'লে, প্ৰথমে আপুনি আপোনাৰ গোটেই কাহিনীটো কওক। আপোনালোকে এজনে আনজনক কেনেকৈ লগ পালে? ৰিয়াৰ চকু দুটা অভিনৱৰ চকুৰ লগত খন্তেক সময়ৰ বাবে মিলন হ'ল। ঘৃণা পাহৰি এটা মধুৰ স্মৃতি তাইৰ চকুত জিলিকি উঠিছিল। তাৰপিছত তাই ক'লে যে, বিচাৰক মহোদয়, আমাৰ কাহিনীটো সাধুকথাৰ দৰেই আৰম্ভ হৈছিল। আমি দুয়োৱে এজন বন্ধুৰ বিয়াত লগ হৈছিলোঁ। মই তেওঁৰ চকুত এটা অদ্ভুত আন্তৰিকতা আৰু শান্তি দেখিছিলোঁ। সৰু চহৰৰ পৰা অহা এজন সাধাৰণ ল'ৰা, তেওঁৰ পৃথিৱীখন ভৱিষ্যতৰ পৰিকল্পনাৰ আশে পাশে ঘূৰি আছিল আৰু মোৰ পৃথিৱীখন ডাঙৰ ডাঙৰ সপোনেৰে ভৰি আছিল। মোৰ প্ৰতি তেওঁৰ যি সন্মান আছিল, সেই সন্মানে মোক আমাৰ প্ৰথম সাক্ষাৎকাৰৰ পৰাই তেওঁৰ ওচৰলৈ আকৰ্ষণ কৰিছিল। সেইদিনা লগ পোৱাৰ পিছত আমি ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা বতৰা আৰম্ভ কৰিছিলোঁ। মোৰ চঞ্চলতা আৰু মোৰ জীৱন যাপনৰ ধৰণটো তেওঁ সম্পূৰ্ণৰূপে ভাল পাইছিল আৰু তেওঁৰ কথাত লুকাই থকা সৰলতা আৰু সত্যবাদী স্বভাৱটো মোৰ বৰ ভাল লাগিছিল। তেওঁৰ এই সকলোবোৰ কথাই মোক তেওঁৰ ওচৰলৈ টানি আনিছিল। অভিনৱে মোক কৈছিল, ৰিয়া, মই ৰাজকুমাৰ নহয়, কিন্তু প্ৰতিশ্ৰুতি দিছোঁ মই তোমাক গোটেই জীৱন ৰাণীৰ দৰে ৰাখিম। তোমাৰ সৰু ডাঙৰ প্ৰতিটো ইচ্ছা পূৰণ কৰাটোৱেই হ'ব মোৰ জীৱনৰ লক্ষ্য। তেতিয়া মই তেওঁক ধেমালিতে সুধিলোঁ, আৰু যদি মই তোমাৰ পৰা এনেকুৱা কিবা এটা বিচাৰোঁ যিটো তুমি পূৰণ কৰিব নোৱাৰা? তেতিয়া অভিনৱে কৈছিল যে, মই তোমাৰ বাবে আকাশৰ পৰা তৰাও ছিঙি আনিব পাৰিম। এই কথাখিনি কওঁতে ৰিয়াৰ দুচকুৰ পৰা চকুলো ওলাই আহিছিল। তাৰপিছত তাই আকৌ ক'লে, মই সেই এটা প্ৰতিশ্ৰুতিৰ বাবেই মই মোৰ সমগ্ৰ পৃথিৱীখন তেওঁৰ নামত কৰি দিলোঁ। আৰু বিচাৰক মহোদয়, কোনজনী ছোৱালীয়ে এনে প্ৰতিশ্ৰুতি বিশ্বাস নকৰিব? মই ভাবিছিলোঁ যে মোৰ পৃথিৱীৰ শ্ৰেষ্ঠ মানুহজনক মই বিচাৰি পাইছোঁ। বিয়াৰ দিনা তেওঁ মোক কৈছিল, ৰিয়া, আজিৰ পৰা তোমাৰ প্ৰতিটো সুখ দুখৰ লগত মই সদায় থাকিম। আমি জীৱনত কেতিয়াও পৃথক নহওঁ। মই মোৰ মা দেউতা, মোৰ ঘৰখন, মোৰ সপোনবোৰ সকলো এৰি তেওঁৰ লগত নতুন এটা জীৱন আৰম্ভ কৰিলোঁ। মই ভাবিছিলোঁ যে মোৰ পৃথিৱীখন এতিয়া কেৱল সুখেৰে ভৰি পৰিব। তাৰপিছত ৰিয়াৰ মাতটো হঠাতে কঠিন হৈ পৰিল আৰু তাই ক'লে যে, মই গম পোৱা নাছিলোঁ যে যিটো কাছৰ ৰাজপ্ৰসাদ মই মোৰ সপোনত বনাইছিলোঁ, সেইটো বিয়াৰ মাত্ৰ কেইদিনমানৰ পিছতে টুকুৰা টুকুৰ হৈ ধ্বংস হৈ পৰিল আৰু সেই টুকুৰাবোৰে এতিয়াও মোৰ হৃদয়ত বিন্ধি আছে। তাইৰ কথা শুনি বিচাৰকজনে দীঘলকৈ উশাহ এটা ল'লে আৰু ক'লে যে, তেন্তে এই সকলোবোৰ কেনেকৈ সলনি হ'ল? এনেকুৱা কি ধুমুহা আহিছিল যে এই ধুনীয়া সাধুকথাক দুঃস্বপ্নলৈ পৰিণত কৰিলে আপোনালোকে? ৰিয়াই তাইৰ সেমেকা চকু দুটা ওপৰলৈ তুলিলে। সেই চকুযোৰত অভিযোগৰ প্ৰশ্ন জুই হৈ জ্বলি আছিল। এতিয়া তাইৰ কঁপি থকা মাতটো ভঙা কাছৰ দৰে আৰু অধিক চোকা হৈ পৰিছিল। তাই তেতিয়া ক'লে যে, ধুমুহা, বিচাৰক মহোদয়, ধুমুহা এবাৰহে আহে আৰু সকলো ধ্বংস কৰি লৈ যায়। ঠিক মোৰ জীৱনত সদায় এটা নতুন ধুমুহাৰ সৃষ্টি হৈছিল। ইয়ে মোৰ সকলো সুখ লাহে লাহে ধ্বংস কৰি পেলালে। তাৰপিছত ৰিয়াই এখোজ আগুৱাই গৈ অভিনৱৰ ফালে আঙুলিয়াই দি ক'লে, বিয়া হোৱা আমাৰ এতিয়া 3 বছৰ হ'ল বিচাৰক মহোদয়। আপুনি বিশ্বাস নকৰিব যে এই 3 বছৰত তেওঁ মোক এবাৰো ফুৰিবলৈ লৈ যোৱা নাই। আকাশৰ পৰা তৰাবোৰ ছিঙি আনিম বুলি শপত খোৱা মানুহজনে মোক নিজৰ ঘৰৰ চাৰিবেৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছে। মোৰ বাবে পৃথিৱীখনৰ অৰ্থ আছিল মাথো সেই 2টা ৰুমৰ ফ্লেট। মোক ৰাণী বনোৱাৰ কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে মোক এনে এজনী কয়দী বনাই দিলে, যাৰ পৃথিৱীখন ৰাতিপুৱা পাকঘৰৰ পৰা আৰম্ভ হৈছিল আৰু সদায় ৰাতি তেওঁৰ বাবে অপেক্ষা কৰি শেষ হৈছিল। ৰিয়াৰ কথা শুনি আদালতত থকা মহিলা কেইগৰাকীমানে এজনী আনজনীৰ ফালে চাবলৈ ধৰিছিল। এইটো আছিল বহুত মহিলাৰ হৃদয় অনুভৱ কৰিব পৰা এটা অভিযোগ। ৰিয়াৰ মাতটো এতিয়া আৰু অলপ ডাঙৰ হৈ ওলাই আহিল। তাই ক'লে যে, এই মানুহজনে মোক মোৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ সুবিধাই নিদিলে। সদায় নতুন নতুন অজুহাত দেখুৱাই মোক বাধা দি ৰাখিছিল। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল যে তেওঁ মোৰ জন্মদিনটো পালন কৰিবলৈ নিদিলে, যিটো মোৰ বাবে আটাইতকৈ বিশেষ এটা দিন আছিল। তেওঁ মোক ক'লে যে এই বছৰটো একো আয়োজন নকৰোঁ, মোৰ কিবা বিশেষ জৰুৰী এটা কাম আছে। অহা বছৰ তোমাৰ জন্মদিনটো ভালকৈ পাতিম আৰু এটা ডাঙৰ পাৰ্টি কৰিম। কিন্তু তেওঁ মোৰ পিছৰ বছৰৰ দিনটো পাহৰি গ'ল আৰু মই সেই দিনটো কান্দি কান্দিয়ে পাৰ কৰিছিলোঁ। বিচাৰক মহোদয়, তেওঁ মোৰ মৰম, মোৰ সুখৰ কথা মনত নাথাকে। তেওঁৰ কেৱল নিজৰ কাম আৰু আৰামৰ কথাহে মনত থাকে। তেতিয়া অভিনৱে আগুৱাই আহি ক'লে যে, ৰিয়া, এইটো সঁচা নহয়। অভিনৱৰ কথা শুনি ৰিয়াই চিঞৰি ক'লে, তুমি চুপ থাকা, আজি মোক ক'বলৈ দিয়া। এই বুলি কৈ তাই ক'লে, বিচাৰক মহোদয়, সেই ঘৰখনত মোৰ কোনো পৰিচয় নাই। মই তেওঁৰ পত্নী আছিলোঁ সঁচা, কিন্তু ঘৰখনৰ সকলোবোৰ সিদ্ধান্ত তেওঁৰ মাকে লৈছিল। সেই ঘৰখনত পেলনীয়া কাগজতকৈ মোৰ মতামতৰ মূল্য কম আছিল। তেওঁৰ মাতত খং আৰু ক্ষোভ দুয়োটাই একেলগে উঠিছিল। অতিমাত্ৰা তেতিয়া হ'ল যেতিয়া মই তীব্ৰ জ্বৰত ছটফটাই আছিলোঁ। মোৰ গোটেই শৰীৰটো বিষ হৈছিল। মই তেওঁক কেৱল এইটো কৈছিলোঁ, তুমি মোক কামৰ পৰা আহি সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যাবা। আৰু তেওঁ তেতিয়া কি কৰিলে জানেনে? তেওঁ তেতিয়া মাকলৈ ফোন কৰিলে যে, মা, ৰিয়াৰ গাটো ভাল নহয়,
তুমি তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈ ঔষধ কিনি আনি দিয়া। কিন্তু তেওঁৰ মাকে কি কৰিলে জানেনে? তেওঁ ঘৰুৱা ঔষধ এটা বনাই মোক খুৱাই দিলে আৰু মোৰ মহান স্বামীয়ে দ্বিতীয়বাৰ ফোন কৰি এইটো সুধিবলৈ কষ্ট নকৰিলে যে তোমাৰ অসুখটো ভাল হৈছে নে নাই। যিজন ব্যক্তিৰ সমৰ্থন মোৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আছিল সেয়া মই কোনোদিনেই নাপালোঁ। জ্বৰত ভুগি থাকোঁতে মোৰ মায়ে ফোন কৰিলে আৰু মোৰ অৱস্থাৰ কথা কওঁতে মায়ে আহি মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু তাৰপিছত মই আৰাম পালোঁ। তাৰপিছতো মায়ে মোৰ খবৰ ল'বলৈ বহুবাৰ ফোন কৰিছিল, কিন্তু মোৰ স্বামীয়ে মোৰ এবাৰো ফোন কৰি খবৰ নল'লে। বিচাৰক মহোদয়, আপুনিয়েই সোধক, তেওঁক তেওঁ পত্নী বিচাৰিছিল নে দাসী বিচাৰিছিল? যদিহে তেওঁ মোক পত্নীৰ অধিকাৰ দিবলৈ বিচৰা নাছিল, তেন্তে মোক বিয়া কৰাই মোৰ জীৱনটো ধ্বংস কৰাৰ কি প্ৰয়োজন আছিল? এইখিনি কথা কওঁতে ৰিয়াৰ চকুৰ পৰা চকুলো বৈ আহিছিল। তাইৰ চকু পানী দেখি গোটেই আদালতখন স্তব্ধ হৈ পৰিল। অভিনৱৰ মুখৰ ৰং নোহোৱা হৈ পৰিল, যেন কোনোবাই তাৰ শৰীৰৰ পৰা সকলো তেজ উলিয়াই নিছে। সি কঁপি কঁপি থকা ওঠেৰে কিবা এটা ক'বলৈ বিচাৰকৰ পৰা অনুমতি বিচাৰিছিলে। তেতিয়া বিচাৰকে অনুমতি দিলে। সি তেতিয়া সকলো সাহস গোটাই ক'লে যে বিচাৰক মহোদয়, এইটো সঁচা কথা যে মই ৰিয়াক ক'তো ফুৰাবলৈ লৈ যোৱা নাছিলোঁ, কাৰণ মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল। নহ'লেনো কোন স্বামীয়ে নিজৰ পত্নীক পৃথিৱীৰ প্ৰতিটো সুখ দিবলৈ নিবিচাৰিব? চহৰ এখনত থাকি এটা দৰমহাৰে ঘৰৰ EMI দিয়া, মাৰ মাহেকীয়া ঔষধৰ খৰচ, ৰাচনৰ খৰচ, তাৰ ওপৰত আকৌ অফিচৰ দায়িত্ব। এতিয়া মই তাইৰ এইবিলাক চখ পূৰণ কৰিম নে ঘৰখন চলাম? কিন্তু তাইক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই প্ৰমোচন পোৱাৰ লগে লগে প্ৰথমে তাইৰ সকলো ইচ্ছা পূৰণ কৰিম। অভিনৱৰ কণ্ঠত এজন মধ্যবিত্ত পুৰুষৰ অসহায়তাৰ স্পষ্টকৈ প্ৰতিফলিত হৈছিল। তাৰপিছত অভিনৱে আকৌ ক'লে যে ৰিয়া, তোমাৰ প্ৰথম জন্মদিনৰ দিনা মই ঘৰলৈ অহাত অলপ দেৰি হৈছিল, কিন্তু সেইদিনা অফিচৰ পৰা উভতি আহোঁতে মই তোমাৰ বাবে এটা ফুলৰ থোপা আনিছিলোঁ আৰু লগতে তোমাৰ প্ৰিয় মিঠাইও লৈ আহিছিলোঁ। মই জানো যে সেইটো কোনো দামী উপহাৰ নাছিল, কিন্তু তাত মোৰ তোমাৰ বাবে বহুত মৰম আছিল। সেইদিনা তুমি তোমাৰ প্ৰিয় মিঠাই বিচৰা নাছিলা, তুমি বিচাৰিছিলা যে পঞ্চতাৰকা হোটেলত ৰাতিৰ আহাৰ খোৱাটো, য'ত সেই মাহত মোৰ বাজেটৰ বাহিৰত আছিল। বিচাৰক মহোদয়, মৰমৰ মূল্য উপহাৰ আকাৰে নিৰ্ণয় কৰা হয় নেকি? এইখিনি কথা কৈ অভিনৱৰ মাতটো কঁপি উঠিছিল। সি তেতিয়া আকৌ ক'লে যে সেইদিনা যেতিয়া তুমি অসুস্থ হৈ আছিলা, হয় মই অফিচৰ পৰা আহিব নোৱাৰিলোঁ, কাৰণ অফিচত এখন অতি গুৰুত্বপূৰ্ণ মিটিং আছিল। যদি মই সেই দিনটো ছুটি লোৱা হ'লে হয়তো মোৰ চাকৰিটো হেৰাই গ'লহেঁতেন, আৰু এই চাকৰিটো মই কেৱল মোৰ ঘৰখন চলাবলৈহে কৰোঁ ৰিয়া। তোমাৰ সপোন পূৰণৰ বাবে মই দিনে নিশাই কাম কৰোঁ। সেইদিনা মই মাক ফোন কৰি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ক'লোঁ। মায়ে তোমাক তেতিয়া ঘৰুৱা ঔষধ দিলে আৰু তোমাৰ যত্ন ল'লে। হয়, মই স্বীকাৰ কৰোঁ যে মায়ে তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা নাছিল, কাৰণ মাৰ আত্মবিশ্বাস আছিল যে সেই ঘৰুৱা ঔষধে তোমাৰ জ্বৰ ভাল কৰিব। মায়ে মোকো আজিলৈকে সেই একেটা ঔষধে খুৱাই আহিছে। মাৰ পৰা সহায় বিচৰাটো মোৰ দুখ আছিল নেকি? অভিনৱে পুনৰ বিচাৰকৰ ফালে চাই ক'লে যে বিচাৰক মহোদয়, মই হয়তো তাইক ৰাণী বনাব পৰা নাছিলোঁ, কোৱা ধৰণে আকাশৰ পৰা তৰা ছিঙি আনি দিবও পৰা নাছিলোঁ, কাৰণ মই এজন সাধাৰণ মানুহ। মই মোৰ পৰিয়ালক এটা ভাল সন্মানীয় জীৱন দিবলৈ চেষ্টা কৰিছোঁ। হয়তো মোৰ এই প্ৰচেষ্টাই তেওঁলোকৰ আশা পূৰণ কৰিব পৰা নাছিল। অভিনৱৰ কথাই আদালতৰ পৰিৱেশটোকে সলনি কৰি পেলালে। এতিয়া কাহিনীটো যিমান সহজ আৰু একপক্ষীয় যেন লাগিছিল, আচলতে তেনেকুৱা নাছিল। আদালতত থকা মানুহবিলাকৰ সহানুভূতি এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিল। বিচাৰকে সকলো দিশ বিবেচনা কৰি ৰিয়াৰ ফালে চালে, যাৰ চকু এতিয়াও অভিযোগেৰে ভৰি আছিল। বিচাৰকে তেতিয়া শান্তভাৱে ক'লে, শ্ৰীমতী ৰিয়া বৰ্মা, আমি আপুনি কোৱা সকলো কথা শুনিলোঁ। আপুনি কৈছিল ফুৰিবলৈ লৈ নোযোৱা, জন্মদিনত দামী উপহাৰ নিদিয়া, ঘৰৰ সমস্যাবোৰত আপোনাৰ মতামত নুসুধা। এইবোৰ কথা নিশ্চয় হৃদয় বিদাৰক আছিল, কিন্তু এইবোৰ কাৰণ ইমান ডাঙৰ হ'লনে যে আপুনি আপোনাৰ স্বামীৰ পৰা বিচ্ছেদ ল'ব বিচাৰিছে? এই সৰু সৰু কথাবোৰৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্ক কেতিয়াবা কেতিয়াবা কাজিয়াৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই সকলোবোৰ কথাৰ বাবে বিচ্ছেদ হোৱাটো বুদ্ধিমানৰ কাম নহয়। ৰিয়াই উত্তৰ দিয়াৰ আগতেই আদালতৰ পিছফালৰ পৰা এটা উচ্চ আৰু আৱেগিক মাত প্ৰতিধ্বনিত হ'ল। বিচাৰক মহোদয়, আপুনি ৰিয়াক ভুল বুজিছে, কাৰণ এতিয়ালৈকে তাইৰ ওপৰত হোৱা অত্যাচাৰৰ সমগ্ৰ কাহিনী তাই আপোনালোকক কোৱা নাই। মই আপোনালোকক ক'ম যে তাই কিয় এনেকুৱা এটা কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছে। আদালতত থকা সকলোৰে চকু এতিয়া সেই মাতটোৰ ফালে ঘূৰি গ'ল। ভিৰৰ মাজত থিয় হৈ থকা এগৰাকী 60 বছৰীয়া বৃদ্ধ মহিলা, যাৰ চকুত চকু পানী আৰু মুখত ছোৱালীজনীৰ বাবে তীব্ৰ যুঁজ দিয়াৰ সাহস আছিল। তেওঁ তেতিয়া লাহে লাহে আগবাঢ়ি আহিবলৈ চেষ্টা কৰিলে। সেয়া আছিল ৰিয়াৰ মাক বিমলা দেৱী। আদালতৰ বিষয়া এজনে তেওঁক ৰখাবলৈ চেষ্টা কৰিলে আৰু ক'লে, বৰ্মা, আপুনি অলপ ইয়াতে বহক, যেতিয়া আপোনাক মাতিব আপুনি তেতিয়াহে যাব পাৰিব। কিন্তু বিমলা দেৱীয়ে ৰৈ নাথাকিল। তেওঁ ক'লে যে ৰিয়া মোৰ ছোৱালী, মই তাইক জন্ম দিছোঁ, মই মনে মনে থাকিম কিয়? সেইটো সময়ত তেওঁৰ মাতত ইমানেই যন্ত্ৰণা আছিল যে
বিচাৰকে হাতৰ ইংগিতেৰে আদালতৰ বিষয়াজনক ৰখাই দিলে আৰু ক'লে যে তেওঁক আহিবলৈ দিয়ক। বিমলা দেৱী আহি কাঠগড়াৰ ওপৰত থিয় হ'লহি। তেওঁৰ উশাহ ঘন হৈ গৈছিল। তেওঁ তেতিয়া ক'লে যে বিচাৰক মহোদয়, মোৰ ছোৱালীজনীয়ে আপোনাক এই প্ৰতাৰক মানুহজনৰ বিষয়ে সম্পূৰ্ণ সত্য কথাটো কোৱা নাই। মোৰ ছোৱালীজনীয়ে বহুত অপমান সহ্য কৰি আহিছে। যেতিয়াই ৰিয়াৰ মাক দেউতাকৰ ঘৰত অৰ্থাৎ আমাৰ পৰিয়ালত আমাৰ আত্মীয়ৰ মাজত বিয়া বাৰু বা আন কিবা অনুষ্ঠান আয়োজন কৰা হয়, তেতিয়া এই মহাশয় ব্যক্তিজনে কেতিয়াও তাইৰ লগত আমাৰ ঘৰলৈ যোৱা নাছিল। মোৰ বেচেৰী ছোৱালীজনীয়ে অকলে অকলে মাকৰ ঘৰলৈ আহিব লগা হৈছিল। সকলোৱে তাইক সুধিছিল, ৰিয়া তোমাৰ মানুহজন কিয় নাহিল? তেতিয়া সেই মানুহবোৰক মোৰ ছোৱালীজনীয়ে কি উত্তৰ দিব? সকলোৰে আগত লাজতে তাই মূৰটো তললৈ নমাই দিছিল। তেতিয়া বিচাৰক মহোদয়, আপুনি এই কওকচোন, এইটো মানসিক অত্যাচাৰ হয়নে নহয়? অভিনৱে লগে লগে নিজৰ পক্ষ ৰক্ষাৰ চেষ্টা কৰিলে। সি ক'লে, বিচাৰক মহোদয়, সেইটো সঁচা নহয়। এনে নহয় যে মই কেতিয়াও তেওঁলোকৰ কোনো ফাংচনলৈ যোৱা নাই। এইটো সঁচা যে এবাৰ ৰিয়া খুৰাকৰ ল'ৰাৰ বিয়াত মই উপস্থিত থাকিবলৈ নোৱাৰিলোঁ। কাৰণটো হ'ল মই যিটো কোম্পানীত কাম কৰি আছিল, বছৰৰ আটাইতকৈ ডাঙৰ অডিট চলি আছিল আৰু মোৰ বাবে তাত থকাটো অতি গুৰুত্বপূৰ্ণ আছিল। এই কথাটো মই ৰিয়াক বুজাই দিছিলোঁ। চাকৰি হেৰুৱালে মই ঘৰখন কেনেকৈ চলাম? অভিনৱৰ কথা শুনি বিমলা দেৱী আৰু বেছি খঙাল হৈ পৰিল। তেওঁ হাতযোৰ কৰি বিচাৰকক ক'লে, বিচাৰক মহোদয়, এইটো মাথো তেওঁৰ বাবে এটা অজুহাতহে। তেওঁৰ সদায় কিবা নহয় কিবা এটা অজুহাত নিশ্চয় সাজু হৈ থাকে। এতিয়া বাৰু বিয়াৰ কথা পাহৰি যাওক বিচাৰক মহোদয়। যেতিয়া ৰিয়াৰ দেউতাকৰ মৃত্যু হৈছিল, তেতিয়া সেই সময়ত এই মানুহজন তাইৰ কাষতে নাছিল। আমাৰ পৃথিৱীখন তেতিয়া ছিন্ন ভিন্ন হৈ পৰিছিল আৰু মোৰ ৰিয়া সহানুভূতিৰ বহুত প্ৰয়োজন হৈছিল। কিন্তু এই মানুহজন তেওঁ নিজৰ কামত আন ঠাইত আবদ্ধ হৈ আছিল। মই ফোন কৰি তেওঁক খবৰ দিলোঁ, কিন্তু ঘূৰি অহাৰ সময়লৈকে ৰিয়াৰ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়া শেষ হৈ গৈছিল। অন্ত্যেষ্টিক্ৰিয়া শেষ হোৱাৰ ৪-৫ ঘণ্টাৰ পিছত তেওঁ আমাৰ ঘৰলৈ আহিছিল। বিচাৰক মহোদয়, এইটোৱে নেকি স্বামীৰ পৰা আশা কৰা সহায়খন? বিমলা দেৱীৰ কথা শুনি আদালতৰ কোঠাটো স্তব্ধ হৈ পৰিল। ৰিয়াৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তাই কান্দি কান্দি ক'লে, বিচাৰক মহোদয়, সেইদিনা মই বুজিছিলোঁ যে এই পৃথিৱীখনত মোৰ বাবে আপোন কোনোৱেই নাই। যিজন মানুহে মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ মোৰ সকলো সুখ দুখৰ লগত থাকিব, কিন্তু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখৰ সময়ত তেওঁ মোৰ ওচৰত নাছিল। সেই দিনটো মই চিৰদিনৰ বাবে মনত ৰাখিম। বিচাৰকজনে গুৰুত্ব সহকাৰে অভিনৱৰ ফালে চাই ক'লে, মিষ্টাৰ অভিনৱ, এই বিষয়ে আপুনি কি ক'ব? অভিনৱৰ মুখৰ ৰং নোহোৱা হৈ গ'ল। সি দীঘলকৈ উশাহ এটা লৈ কোমল মাতেৰে ক'বলৈ ধৰিলে, বিচাৰক মহোদয়, এইবিলাক কথাত মই একেবাৰে দুখী নহয়। মই সঁচা কথাটো কৈছোঁ। মোৰ কোনো ধাৰণা নাছিল যে হঠাৎ ৰিয়াৰ দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিব। মই কৰ্মসূত্ৰে বিদেশত আছিলোঁ আৰু তেওঁৰ স্বাস্থ্য একেবাৰে স্বাভাৱিক আছিল। যদি এনেকুৱা হোৱাৰ সামান্যতম সন্দেহ থাকিলে হয়, তেন্তে মই বিদেশলৈ নগলোহেঁতেন। যি মুহূৰ্তত মই ফোনযোগে তেওঁৰ মৃত্যুৰ খবৰটো পাইছিলোঁ, তেতিয়া মই লগে লগে মোৰ সকলো মিটিং বাতিল কৰিলোঁ। মই বিমানৰ টিকেট বুকিং কৰিবলৈ আৰম্ভ কৰিলোঁ, কিন্তু মই টিকেট নাপালোঁ। অৱশেষত ৰেলত উঠিবলৈ বাধ্য হ'লোঁ। গোটেই যাত্ৰাটো মোৰ হৃদয়খন দুখেৰে ভৰি পৰিছিল। কিন্তু মই যেতিয়া তেওঁলোকৰ ঘৰত উপস্থিত হ'লোহি, তেতিয়ালৈকে শেষৰ ৰীতি নীতিবোৰ সম্পূৰ্ণ হৈ গৈছিল। এইখিনি কৈ অভিনৱৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাৰ মাতটো কঁপিবলৈ ধৰিলে। সি ক'লে, বিশ্বাস কৰক বিচাৰক মহোদয়, সেইদিনা ৰিয়াৰ যিমান দুখ লাগিছিল, সেই দুখ মোৰ বাবেও একেই আছিল। মই মোৰ পত্নীৰ দেউতাকক শেষ বিদায় দিব নোৱাৰিলোঁ। সেই দুখৰ মুহূৰ্তটো মই এতিয়াও লগত কঢ়িয়াই লৈ ফুৰিছোঁ। বিচাৰকজনে অভিনৱৰ অসহায়তা বুজিবলৈ ধৰিলে, কিন্তু বিমলা দেৱী ইমানখিনিতে শান্ত নাছিল। তেওঁ খং আৰু চকুত চকুপানীৰে ভৰি থকা মাতেৰে ক'লে, দেখিলে বিচাৰক মহোদয়, এই মিছলীয়া মানুহজনে সদায় কিবা নহয় কিবা এটা মিছা কথা কৈ নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। বাৰু আমি মানি ল'লোঁ যে সেইদিনা তেওঁ অসহায় হৈ পৰিছিল, কিন্তু মোৰ ছোৱালীজনীয়ে যে প্ৰতিদিনে সহ্য কৰিবলগীয়া হয়, দিনে ৰাতিয়ে শাহুমাকে কেৱল তাইক ঠাট্টা কৰে, সেই সকলোবোৰৰ বিষয়ে কি ক'ব? বিচাৰক মহোদয়, আপুনি হয়তো বিশ্বাস নকৰিব যে মোৰ ছোৱালীজনীয়ে শহুৰেকৰ ঘৰত কি কি শুনিব লগা হৈছে। তাইক সদায় এইবোৰ কথা কয় যে তুমি মহিলা হৈও ঘৰখন চম্ভালিবলৈ নোৱাৰা, ভালকৈ ভাত তৰকাৰীখিনিও বনাব নাজানা, নিজৰ ছোৱালীজনীৰ যত্ন ল'বও নোৱাৰা। এনে হাজাৰ হাজাৰ ঠাট্টা মস্কৰা শুনি শুনি মোৰ ছোৱালীজনীৰ হৃদয়খন শিললৈ পৰিণত হৈছে। আৰু যেতিয়া তাই ব্যৱসায় আৰম্ভ কৰাৰ সপোন দেখিছিল, তেতিয়া এই মানুহজনে তাইৰ সপোনটোকে ধ্বংস কৰি পেলালে। এতিয়া বিচাৰক মহোদয় লক্ষ্য কৰি আছিল যে ৰিয়াৰ মাকে এটা এটাকৈ অভিনৱৰ বিৰুদ্ধে অভিযোগ কৰি আহিছিল। যিবোৰ অভিযোগ হয়তো ৰিয়াই চাগে পাহৰি গৈছিল, কিন্তু এতিয়া মাকে কোৱাৰ লগে লগে তাই সেই সকলোবোৰ মনত পেলাই কান্দি আছিল। ৰিয়াৰ গাল দুখন চকুলোৰে তিতি গৈছিল। তাই কান্দি কান্দি ক'লে যে, হয় বিচাৰক মহোদয়, মই ভাবিছিলোঁ যে
বিয়াৰ পিছত মই মোৰ সপোনবিলাক পূৰণ কৰিবলৈ পাৰিম। কিন্তু তেতিয়া এই ব্যক্তিজনে মোক স্পষ্টকৈ ক'লে যে তুমি ঘৰত থাকি ল'ৰা ছোৱালীৰ যত্ন ল'ব লাগিব, ব্যৱসায় নহয়। মোৰ সপোনবিলাক এতিয়া সম্পূৰ্ণৰূপে মূল্যহীন হৈ পৰিছিল। বিচাৰকজনে অভিনৱৰ ফালে মনোযোগেৰে চালে আৰু ক'লে যে এইটো সঁচা নেকি মিষ্টাৰ অভিনৱ? আপুনি ৰিয়াক ব্যৱসায় আৰম্ভ কৰাত বাধা দিছিল কিয়? যদি তাই নিজৰ সপোন পূৰণ কৰিব বিচাৰিছিল তাত আপোনাৰ আপত্তি থাকিব নালাগিছিল। অভিনৱে এতিয়া লগে লগে মূৰটো ওপৰলৈ তুলিলে। সি তেতিয়া ক'লে যে বিচাৰক মহোদয়, মই কেতিয়াও তাইক ব্যৱসায় কৰিবলৈ মানা কৰা নাছিলোঁ। আমাৰ ছোৱালীজনীৰ টাইফইড হৈছিল আৰু তাই বহুত দিন ধৰি অসুস্থ হৈ আছিল। মই কেৱল ৰিয়াক কৈছিলোঁ যে আমাৰ ছোৱালীজনীৰ অসুখ ভাল নোহোৱালৈকে অলপ সময়ৰ বাবে তুমি ৰোৱা, তাৰপিছত ব্যৱসায় আৰম্ভ কৰিবা তুমি। কাৰণ মই জানিছিলোঁ যে ৰিয়াই দুয়োফালে সমানে গুৰুত্ব দিবলৈ নোৱাৰিব, সেইবাবে মই তাইক 2-3 মাহ অপেক্ষা কৰিবলৈ কৈছিলোঁ। মই ৰিয়াক ক'লোঁ যে আমাৰ ছোৱালীজনীৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ পিছত মই নিজেই তাইৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিম। আৰু মাৰ কথা যিমান দূৰলৈকে মই জানো, ডাক্তৰে আমাৰ ছোৱালীজনীক বাহিৰৰ খাদ্য খোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। মায়ে ৰিয়াক মাথো কৈছিল, ৰিয়া তুমি বাহিৰৰ খাদ্য ছোৱালীজনীক খুৱাব নালাগে, ঘৰতে ৰন্ধা খাদ্য খুৱাবা। কিন্তু মাৰ কথাবিলাক আওকাণ কৰি ৰিয়াই পেকেটত থকা চিপছ, মেগী, নুডলছ খুৱাইছিল। মায়ে যেতিয়াই তাইক এইবিলাক নকৰিবলৈ বাধা দিছিল তেতিয়াই ৰিয়াৰ খং উঠি গৈছিল। ইয়াৰ ফলত ঘৰত প্ৰায় কাজিয়াৰ সৃষ্টি হৈছিল। অভিনৱে চকু পানী মচি ক'লে, মই প্ৰতিবাৰেই তেওঁলোকৰ কাজিয়া ভাঙিবলৈ বহু চেষ্টা কৰিছিলোঁ, কিন্তু মা বা ৰিয়াক কোনো এজনীকে পতিয়ন নিয়াব পৰা নাছিলোঁ মই। বিচাৰক মহোদয়, এইটো মুহূৰ্তত মই আটাইতকৈ বেছি ভাঙি পৰিছোঁ, কাৰণ মই দুই পক্ষৰ মাজত সোমাই পৰিছোঁ। অভিনৱৰ কথা শুনি আদালতৰ পৰিৱেশ স্তব্ধ হৈ পৰিল। অভিনৱৰ মাতটো ভাঙি গ'ল, ডিঙিৰ পৰা একেবাৰে কথা নোলোৱা হৈ পৰিছিল। কাঠগড়াৰ ভিতৰতে মূৰটো তললৈ নমাই শুকাই কান্দিবলৈ ধৰিলে। আদালতত এনেকৈ 32 বছৰীয়া এজন ব্যক্তিক শুকাই কান্দি থকা দেখি গোটেই কোঠাটো স্তব্ধ হৈ পৰিছিল। এজন মজবুত ব্যক্তি আজি সম্পূৰ্ণৰূপে ভাঙি গৈছিল। কিন্তু ৰিয়াৰ মাকক এইবোৰে একো প্ৰভাৱ পেলাব পৰা নাছিল। তেওঁৰ চকুত জুই আৰু বেছিকৈহে জ্বলি উঠিছিল। তেওঁ ক'লে, এইবোৰ চব ঘৰিয়ালৰ চকু পানী। বিমলা দেৱীৰ কথাষাৰ অভিনৱৰ গাত কাঁড়ৰ দৰে বিন্ধিবলৈ ধৰিছিল। বিমলা দেৱীয়ে পুনৰ ক'বলৈ ধৰিলে, বিচাৰক মহোদয় চাওকচোন, সি কেনেকৈ কান্দিছে। এইবোৰ সকলোবোৰ হৈছে মাত্ৰ সি তাৰ ভুলবিলাক লুকুৱাবলৈ কৰা এখন নাটক। সি এতিয়া উপস্থাপন কৰা সকলোবোৰ যুক্তি মিছা। তাৰ পৰা এটকা এটা পাবৰ কাৰণেও মোৰ ছোৱালীজনীয়ে হাবাথুৰি খাব লগা হয়। এই মানুহজনে তাইৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ কৰিবলৈ নোৱাৰিলে। সেইকাৰণে মোৰ ছোৱালীজনীয়ে সিদ্ধান্ত লৈছে যে তাই মানুহজনৰ পৰা আইন অনুসৰি প্ৰতিমাহে তাৰ দৰমহাৰ আধা অংশ ল'ব, কিন্তু তাই কেতিয়াও তাক এই সম্পৰ্কৰ পৰা মুক্ত কৰি নিদিয়ে। এই মানুহজনে এতিয়া চিৰজীৱন ৰিয়াৰ সৈতে এই সম্পৰ্কত বান্ধ খাই থাকিব লাগিব। মোৰ ছোৱালী ৰিয়াক সি সুখী কৰি ৰাখিব নোৱাৰিলে, গতিকে মই আৰু মোৰ ছোৱালীও তাক আন এগৰাকী মহিলাৰ সৈতে সুখী থকাটো কেনেকৈ দেখিবলৈ পাৰিম। বিচাৰক মহোদয়ে এতিয়া সকলোবোৰ বক্তব্য গভীৰভাৱে বিবেচনা কৰি আছিল। বিচাৰকজনে কিবা এটা কোৱাৰ আগতেই অভিনৱৰ উকিলজনে তৎক্ষণাত থিয় হৈ গ'ল। তেওঁৰ মাতত তেতিয়া খং আৰু দৃঢ়তা আছিল। তেওঁ তেতিয়া ক'লে যে বিচাৰক মহোদয়, এই গোটেই কথাবোৰত আৰু এটা কথা সাঙুৰ খাই আছে, যিটো এতিয়াও প্ৰকাশ হোৱা নাই। তেওঁৰ নিজৰ লগত থকা ব্ৰিফ কেছটো খুলি পুৰণি কাগজ এখন উলিয়াই বিচাৰকৰ হাতত তুলি দিলে আৰু ক'লে, বিচাৰক মহোদয়, এইখন অভিনৱৰ চাকৰিৰ নিযুক্তি পত্ৰ। 3 বছৰ পূৰ্বে বাংগালুৰুৰ এটা বৃহৎ কোম্পানীয়ে তেওঁক মেনেজাৰ পদৰ প্ৰস্তাৱ দিছিল, য'ত তেওঁ মাহে 5 লাখ টকা দৰমহা হিচাপে পাব। আজি তেওঁ যি উপাৰ্জন কৰে তাৰ 3 গুণ, কিন্তু তেওঁ চাকৰিটো নাকচ কৰিলে। বিচাৰকজনে আচৰিত হৈ নিযুক্তি পত্ৰখনলৈ চালে আৰু তেওঁ সুধিলে, আপুনি ইমান ভাল চাকৰিটো কিয় নকৰিলে মিষ্টাৰ অভিনৱ? আপোনাৰ বাবে ইয়াতকৈ বেছি ভাল আৰু একোৱেই হ'ব নোৱাৰিলেহেঁতেন। এই চাকৰিটো গ্ৰহণ কৰা হ'লে আজি আপোনাৰ পৰিস্থিতি বেলেগ হ'লহেঁতেন। অভিনৱৰ উকিলজনে ৰিয়ালৈ এবাৰ চকু ফুৰালে, যাৰ মুখখন এতিয়া শব্দবিহীন হৈ পৰিছিল। তাৰ পাছত অভিনৱৰ উকিলজনে কঠোৰ মাতেৰে ক'লে, বিচাৰক মহোদয়, এই কথাটো আপুনি অভিনৱক নুসুধি তেওঁৰ পত্নী ৰিয়া বৰ্মাক সুধিলে বেছি ভাল হ'ব। বিচাৰক মহোদয়ে আচৰিত হৈ অভিনৱৰ উকিলজনৰ ফালে চাবলৈ ধৰিলে। তেতিয়া উকিলজনে খঙেৰে চিঞৰি ক'লে, কাৰণটো হ'ল ৰিয়া বৰ্মাই বাংগালুৰুলৈ যাবলৈ বিচৰা নাছিল। তাই কৈছিল যে মই মোৰ মা দেউতাৰ পৰা আঁতৰি থাকিবলৈ নোৱাৰোঁ। বিচাৰক মহোদয়, মোৰ ক্লায়েণ্ট অভিনৱ বৰ্মাই ইমান এটা ডাঙৰ কেৰিয়াৰ সুযোগ নাকচ কৰিছিল, কাৰণ প্ৰিয়াই যাতে তাইৰ মাক দেউতাকৰ পৰা আঁতৰি যাব নালাগে। এই কথাটো কৈ উকিলজনে তেওঁৰ কথা শেষ কৰাৰ আগতে এটা প্ৰশ্ন কৰিলে, যিটো প্ৰশ্নই গোটেই আদালতৰ কোঠাটোত মৌনতা বিয়পি পৰিল। তেওঁ তেতিয়া ক'লে যে যিজন মানুহে পত্নীৰ এটা ইচ্ছাৰ বাবে নিজৰ ভৱিষ্যত বিপদত পেলাইছে, তেওঁৰ পত্নীয়ে আকৌ অভিযোগ কৰিছে যে তেওঁৰ পৰা পইচা এটা পাবলৈ হাহাকাৰ কৰিব লাগে। এই কথাটো কিমানখিনি গ্ৰহণযোগ্য?
অভিনৱৰ উকিলজনৰ এই কথাখিনিয়ে গোটেই আদালতৰ কোঠাটো আলোড়নৰ সৃষ্টি কৰিলে। তাৰ পাছত উকিল, জনসাধাৰণ আৰু বিচাৰক মহোদয় স্তম্ভিত হৈ পৰিছিল। সকলোৰে চকু এতিয়া ৰিয়াৰ ওপৰতে নিবদ্ধ হৈ আছিল। ৰিয়াৰ মুখখন এতিয়া লাজতে হেতা পৰি গৈছিল। তাই একো ক'ব পৰা নাছিল। লগতে বিমলা দেৱীৰ মুখখনো ক'বলৈ একো শব্দ নোহোৱা হৈ গৈছিল। কাৰণ এইটো আছিল এটা অস্বীকাৰ কৰিব নোৱাৰা সত্য। উকিলজনে সেই নিযুক্তি পত্ৰখনলৈ চালে। তাৰপিছত অভিনৱৰ কান্ধত হাত থৈ তেওঁক সকা দিলে আৰু তাৰপিছত ৰিয়াৰ হেতা মুখখনলৈ চাইছিল। উকিলজনৰ অভিজ্ঞ চকু দুটা এতিয়া কাহিনীটোৰ শেষ পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছিল। তেনেতে বিমলা দেৱীয়ে এই খেলখন পিছলি যোৱা যেন অনুভৱ কৰিলে। তেওঁ লগে লগে চকুত চকুপানী উলিয়াই বিচাৰকজনৰ ফালে চালে আৰু ক'লে, বিচাৰক মহোদয়, এইটো এটা মাত্ৰ কাহিনীৰ সৰু অংশহে, যিটো উকিলজনে দেখুৱাবলৈ চেষ্টা কৰিছে। আচলতে আমি আমাৰ ছোৱালীজনীক সৰুৰে পৰাই ৰাজকুমাৰীৰ দৰে ডাঙৰ দীঘল কৰিছোঁ। তাই কেতিয়াও কোনোদিনে দুখ কি বস্তু গমেই পোৱা নাছিল। যেতিয়া তাই সৰু আছিল তেতিয়া তাই পুতলাজনীৰ চুলিখিনি বেয়া হোৱাৰ লগে লগে কান্দিছিল আৰু তাইৰ মুখলৈ হাঁহি এটা নহালৈকে মই আৰু তাইৰ দেউতাকে মনত শান্তি পোৱা নাছিলোঁ। আমি তাইক অতি যত্নৰে ডাঙৰ দীঘল কৰিছোঁ। আৰু এই লোকে কি কৰিলে? মোৰ হাঁহি থকা চঞ্চল ৰাজকুমাৰীজনীক প্ৰতিদিনে কান্দিবলৈ বাধ্য কৰাইছিল। কেতিয়াও জোৰেৰে কথা নোকোৱা ছোৱালীজনীয়ে আজিকালি দিনে ৰাতিয়ে ঠাট্টা মস্কৰাৰ বিষাক্ত শব্দবোৰ শুনিব লগা হৈছিল। যেতিয়াই মই মোৰ ছোৱালীজনীক ফোন কৰোঁ তেতিয়াই মই মাথো তাইৰ কান্দোন শুনিবলৈ পাওঁ। মই মোৰ ছোৱালীজনীক সেই নৰকৰ দৰে ঘৰখনত লাহে লাহে মৃত্যু হোৱা চাব নিবিচাৰোঁ। মাকৰ কথা শুনি ৰিয়াই মাকৰ হাতত ধৰি ভঙা মাতেৰে ক'লে, হয় মা, মই এতিয়া সম্পূৰ্ণৰূপে সাৰি গ'লোঁ। এই ঘৰখনত মই মোৰ নিজৰ নাম উজ্বলাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ অস্তিত্ব আৰু মোৰ সপোনবোৰক কেৱল আওকাণ কৰা হ'ল। মই এতিয়া সম্পূৰ্ণৰূপে ভাগৰি পৰিছোঁ। আদালতত উপস্থিত থকা আন মহিলাসকলে ৰিয়াৰ যন্ত্ৰণা বুজিবলৈ সক্ষম হৈছিল। তাৰপিছত বিচাৰক মহোদয়ে নিজৰ কলমটো টেবুলত তুলি লৈ খন্তেক সময়ৰ বাবে চকু দুটা মুদি দিলে, যেন তেওঁ পৰিস্থিতিৰ গভীৰতাৰ মূল্যাংকন কৰি আছে। তাৰপিছত তেওঁ বিমলা দেৱীলৈ চোকা দৃষ্টি নিক্ষেপ কৰি সেই প্ৰশ্নটোকে সুধিলে, যিটোৱে গোচৰৰ সমগ্ৰ গতিপথটোকে সলনি কৰি পেলালে। বিচাৰকে সুধিলে, বিমলা দেৱী, আপুনি এটা কথা কওকচোন, ৰিয়া যেতিয়া স্বামীৰ ঘৰত থাকে তেতিয়া আপোনালোক দুয়োজনে ফোনত কিমান সময় কথা পাতে? বিমলা দেৱীয়ে একো নভবাকৈ গৌৰৱেৰে ক'লে, প্ৰতিদিনে আমাৰ কথা বতৰা হয় বিচাৰক মহোদয়। আমি দুয়োৱে সদায় 2 ঘণ্টা 3 ঘণ্টা আৰামত কথা পাতিছিলোঁ। তাই মোক তাইৰ সকলো আনন্দ দুখ সুখৰ কথাবিলাক কৈছিল। তাৰপিছত বিচাৰক মহোদয়ে পৰৱৰ্তী প্ৰশ্নটো সুধিলে, সেই সময়ত আপুনি জানিছিলনে যে আজি ৰাতিৰ ভাতসাজত কি বনোৱা হৈছিল? হয়, মই জানিছিলোঁ। মোৰ ছোৱালীজনীয়ে মোৰ পৰা একো কথা লুকুৱাব বিচৰা নাছিল। এইবোৰ কথা কৈ বিমলা দেৱীয়ে নিজে ফান্দত সোমাই গৈছে, সেই কথা তেওঁ অনুমানেই কৰিব পৰা নাছিল। তাৰ পাছত বিচাৰক মহোদয়ে অন্যটো প্ৰশ্ন সুধিলে, যদি শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত কিবা সৰু সুৰা কাজিয়া হৈছিল তেন্তে তাৰ খবৰটো আপুনি তৎক্ষণাত পাইছিল নে নাই? হয় বিচাৰক মহোদয়, মই পাইছিলোঁ। মোৰ বেচেৰী ছোৱালীজনীয়ে মোক তাইৰ মনৰ কথাবিলাক কৈছিল। ঘৰত কি চলি থাকে তাই সকলো কথা মোক খুলি কৈছিল। মইহে তাইৰ একমাত্ৰ সাৰথি আছিলোঁ। বিমলা দেৱীয়ে কথাকেইটা জোৰ দি কৈছিল তেতিয়া। তাৰপিছত বিচাৰকৰ মাতটো কঠোৰ হৈ পৰিল। বিমলা দেৱীৰ চকুলৈ পোনে পোনে চাই তেওঁ ক'লে, মানে আপুনি আপোনাৰ ছোৱালীজনীৰ শহুৱেকৰ ঘৰৰ প্ৰতিটো খবৰ আপুনি ৰাখিছিল? পাকঘৰত শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত কাজিয়াৰ পৰা আৰম্ভ কৰি সিহঁতৰ কোঠাত থকা স্বামী স্ত্ৰীৰ ব্যক্তিগত কথা বতৰালৈকে। বিচাৰকৰ কথা শুনি গোটেই আদালতৰ কোঠাটো এক অস্বস্তিকৰ নিস্তব্ধতাই বিৰাজ কৰিছিল। এতিয়া বিচাৰকজনে তেওঁৰ শেষ আৰু আটাইতকৈ মৰ্মস্পৰ্শী প্ৰশ্নটো সুধিলে, বিমলা দেৱী, আপুনি আপোনাৰ ছোৱালীজনীক অতি যত্নেৰে ডাঙৰ দীঘল কৰিলে, পঢ়া শুনাও কৰালে আৰু বৰ ধুমধামেৰে বিয়াখন কৰাই দিলে। এইবোৰ কথা সকলোৱে জানে, কিন্তু আপুনি কেতিয়াবা তাইক মানসিকভাৱে স্বামীৰ ঘৰৰ বোৱাৰী হ'বলৈ দিছিলনে? নে প্ৰতিদিনে তাইৰ লগত ফোনত কথা পাতি তাইক আপুনি আপোনাৰ ঘৰৰ ৰাজকুমাৰী বনাই আছিল? এইটো প্ৰশ্ন নাছিল, এখন বিমলা দেৱীক দেখুৱাবলৈ আইনাহে তৈয়াৰ কৰা হৈছিল। আচলতে বিমলা দেৱীৰ সন্মুখত এখন আইনা ৰাখি দিয়া হৈছিল, য'ত বিমলা দেৱীয়ে নিজৰ নিষ্ঠুৰ আৰু স্বাৰ্থপৰ চেহেৰাটো দেখিবলৈ ধৰিলে। আদালতৰ কোঠাত থকা সকলোৰে উশাহ বন্ধ হোৱা যেন হ'ল। বিচাৰকৰ প্ৰশ্নটো হাতুৰিৰ দৰে হৈ বিমলা দেৱীক টুকৰ মাৰিলে আৰু তেওঁৰ খং উঠি গ'ল। লগে লগে তেওঁ নিজৰ পক্ষ ল'বলৈ ধৰিলে আৰু ক'লে, বিচাৰক মহোদয়, আপুনি এইবোৰ কি কৈ আছে? মই তাইৰ মাক হয়। তাই যদি মোক তাইৰ দুখবোৰ নকয় তেন্তে তাই কাক ক'ব? মই তাইক এই ঘৰখনত লাহে লাহে মৰিবলৈ এৰি দিম নেকি? বিচাৰক মহোদয়ে আসনৰ পৰা উঠি নোযোৱাকৈ শান্তভাৱে ক'লে, বিমলা দেৱী, এইটো সঁচা কথা যে এগৰাকী কন্যাই নিজৰ দুখবোৰ কেৱল মাককহে ক'ব। কিন্তু প্ৰশ্ন হয়, কি দুখ আছিল? তেওঁ নিজৰ চোকা দৃষ্টি ৰিয়া আৰু তাইৰ মাকৰ ওপৰত ৰাখি ক'লে, অভিনৱে অফিচৰ পৰা দেৰিকৈ ঘৰলৈ আহিছিল। সেইটো এটা ঘটনা আছিল, দুখ নহয়। শাহুৱেকে খাদ্যৰ দুখ বিচাৰি পাইছিল, সেইটো এখন কাজিয়া আছিল, অত্যাচাৰ নহয়।
জন্মদিনৰ দামী উপহাৰ নাপালে, সেইটো কেৱল এটা আশা ভাঙি গৈছিল, তাত সম্পৰ্ক ভাঙি যোৱা নাই। এতিয়া বিচাৰকৰ মাতটো আৰু গভীৰ হৈ পৰিল। তেওঁ ক'লে যে আপুনি আপোনাৰ ছোৱালীজনীৰ লগত প্ৰতিদিনে ৩-৪ ঘণ্টা কথা পাতিছিল। আপুনি মানে তাইৰ ঘৰত হোৱা প্ৰতিটো কথাই জানিছিল আৰু শুনিবলৈ চেষ্টা কৰিছিল, আৰু আপুনি প্ৰতিটো সৰু সৰু কথাকে এটা ডাঙৰ দুখলৈ ৰূপান্তৰিত কৰিছিল। প্ৰতিটো সৰু সৰু কাজিয়া তৰ্ককে আপুনি অত্যাচাৰ বুলি তাইৰ অন্তৰত বহুৱাই দিলে। ঘৰত ঘটি থকা সৰু সুৰা কথাবোৰ যদি তাইক নুসুধিলেহেঁতেন আৰু যদি তাই আপোনাক নক'লেহেঁতেন, তেন্তে হয়তো তাই দুদিনমানৰ ভিতৰতে নিজাববীয়াকৈ পাহৰি গ'লহেঁতেন আৰু তাই আৰু তাইৰ পৰিয়ালটোৰ মাজত পুনৰ মিলাপ্ৰীতি আৰম্ভ হ'লহেঁতেন। তেওঁলোক আকৌ এক হৈ পৰিলেহেঁতেন, কিন্তু আপুনি সেইটো হ'বলৈ নিদিলে। আপোনাৰ কথাবোৰে সৰু স্ফুলিংগ এটাক ডাঙৰ জুইলৈ ৰূপান্তৰিত কৰিলে। ৰিয়াৰ দৃষ্টিত তাইৰ পৰিয়ালটো দুখী আৰু তাই নিজে এজনী ভুক্তভোগী মহিলা হৈ দিন কটাই আছে। আপুনি অজানিতে আপোনাৰ ছোৱালীজনীৰ মনত সোমোৱাই দিছিল যে তাইৰ শহুৰেকৰ ঘৰখন তাইৰ বাবে নৰকৰ সদৃশ, আৰু লগতে আপুনি জনাই দিছিল যে তাইৰ স্বামী এজন অত্যাচাৰী পুৰুষ। বিচাৰকৰ কথা শুনি বিমলা দেৱী কঁপি উঠিছিল। তেওঁ কঁপা কঁপা মাতেৰে ক'লে, মই কেৱল তেওঁক সমৰ্থন কৰিছিলোঁ। তেওঁৰ কথা শুনি বিচাৰকজনে কঠোৰভাৱে ক'লে, সেয়া সমৰ্থন নাছিল, বিষহে আছিল। আপুনি আপোনাৰ নিজৰ ছোৱালীজনীৰ বৈবাহিক জীৱনত সোমোৱাই দিয়া এটা মিঠা বিষ। স্বামী স্ত্ৰীৰ মাজত আস্থা আৰু বুজাবুজিৰ মাজেৰে বৈবাহিক জীৱনৰ গছজোপা ডাঙৰ হয়, কিন্তু আপুনি প্ৰতিদিনে ৰিয়াক ফোন কৰি সেই গছজোপাৰ শিপাত ঘৃণা আৰু অভিযোগৰ এচিড ঢালি দিলে। তাৰ পিছত বিচাৰকে অজ্ঞান হৈ থিয় হৈ থকা ৰিয়ালৈ চালে আৰু ক'লে, ৰিয়া বৰ্মাই যেতিয়াই আপুনি আপোনাৰ স্বামীৰ লগত কাজিয়া হয়, তেতিয়া আপুনি সেই সমস্যাটো সমাধানৰ বাবে স্বামীৰ লগত কথা পতাৰ সলনি আপুনি আপোনাৰ মাক ফোন কৰে। ইয়াৰ বিপৰীতে আপুনি আপোনাৰ মাক এতিয়া উকিল বনাই ল'লে, আপোনাৰ স্বামীক নহয়। আপোনালোক দুয়োজনৰ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ প্ৰতিটো সিদ্ধান্ত এতিয়া কেৱল আপোনালোক দুয়োৰে মাজত নহয়, আপুনি আৰু আপোনাৰ মাৰ মাজত হ'বলৈ ধৰিলে। বিচাৰক মহোদয়ে কথা সামৰি মাৰি ক'লে যে আচল সমস্যাটো এতিয়া স্বামীৰ ওপৰতো নাই, পত্নীৰ ওপৰতো নাই। সমস্যাটো নিহিত হৈ আছে অন্য এজনৰ হাতত, অৰ্থাৎ তৃতীয় ব্যক্তিৰ হস্তক্ষেপত। বিচাৰকজনে পুনৰ ক'লে যে বিমলা দেৱী আপোনাৰ ছোৱালীজনীৰ বিয়া হোৱা 3 বছৰ হ'ল, কিন্তু আপুনি কেতিয়াও তাইক নিজৰ স্বামীৰ পত্নী হোৱাৰ সুযোগেই দিয়া নাছিল। বিচাৰক মহোদয়ৰ এই কথা শুনি ৰিয়াৰ এনে লাগিল যেন কোনোবাই তাইৰ ভৰিৰ তলৰ মাটি টানি লৈ গৈছে। তাইৰ নিজৰ মাতটো তাইৰ কাণত প্ৰতিধ্বনিত হৈ উঠিল। মাকৰ ওচৰত তাইৰ প্ৰতিটো অভিযোগ, প্ৰতিটো চকুলো, প্ৰতিটো সৰু সৰু কথা। তাই এতিয়া প্ৰথমবাৰৰ বাবে বুজি পালে যে তাই নিজ হাতেৰে নিজৰ মৰমৰ ঘৰখন এতিয়া ভাঙি পেলাইছিল। আদালতৰ সম্পূৰ্ণ কোঠাটো এতিয়া নিস্তব্ধতাই বিৰাজ কৰিছিল। তাৰ পিছত পিছফালৰ পৰা কোনোবাই লাহেকৈ হাত চাপৰি বজাই দিলে, আৰু অলপ সময়ৰ ভিতৰতে গোটেই আদালতৰ কোঠাটো হাত চাপৰিৰে গুঞ্জৰিত হৈ গ'ল। এই হাত চাপৰিটো আছিল বিচাৰক মহোদয়ৰ সৰল বিশ্লেষণৰ বাবে, আজি সকলোৱে অনুভৱ কৰা কঠোৰ বাস্তৱতাৰ বাবে। তাৰ পিছতে বিচাৰক মহোদয়ে সিদ্ধান্ত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ মাতত অধিকাৰ আছিল আৰু লগতে পিতৃসুলভ কোমলতাও আছিল। কোৰ্টে দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰে। এইটো সম্পৰ্কত যে তিক্ততা আছে সেয়া স্পষ্ট, কিন্তু এইটো সঁচা যে যিকোনো সমস্যা সমাধানৰ বাবে বিবাহ বিচ্ছেদৰ প্ৰথমটো উপায় নহয়। গতিকে বিবাহ বিচ্ছেদ আবেদনৰ ওপৰত কোনো ৰায়দান কৰাৰ পূৰ্বে এই আদালতৰ বিচাৰক মহোদয়ে বৈবাহিক পৰীক্ষাৰ নিৰ্দেশ দিয়ে। আদালতত উপস্থিত থকা সকলো লোক এতিয়া আচৰিত হৈ পৰিল। তাৰে এজনে প্ৰশ্ন কৰিলে, বৈবাহিক পৰীক্ষা সেইটো কি? বিচাৰকজনে ক'লে যে এই পৰীক্ষাটো সম্পূৰ্ণ এমাহ ধৰি চলিব আৰু ইয়াত কঠোৰ নিয়ম থাকিব, যিবোৰ স্বামী স্ত্ৰী দুয়োজনে মানি চলিব লাগিব, আৰু ই বাধ্যতামূলক হ'ব। এই এমাহত ৰিয়াই কোনোদিনে নিজৰ মাকক লগ কৰিব নোৱাৰিব। এইটো কোনো শাস্তি নহয়, বৰঞ্চ ৰিয়াক দিয়া এটা সুযোগ, যাতে তাই কোনো বাহ্যিক প্ৰভাৱ নোহোৱাকৈ নিজৰ বিবেচনা আৰু মনৰ কথাটো শুনিবলৈ পাৰে। অভিনৱ আৰু ৰিয়া দুয়ো প্ৰতি সপ্তাহত একেলগে মেৰিজ কাউন্সিলিঙৰ ওচৰলৈ যাব লাগিব। প্ৰতিবেদনসমূহ পোনপটীয়াকৈ আদালতত দাখিল কৰা হ'ব। আপোনালোকে খালী কাঁচৰ জাৰ এটা আৰু বহী কাগজ কেইখিলামান নিজৰ লগত ৰাখিব লাগিব, আৰু প্ৰতিদিনে ইজনে আনজনক নেদেখুৱাকৈ আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ভাল স্মৃতিবিলাক জাৰটোৰ ভিতৰত লিখি থ'ব লাগিব। এই স্মৃতিবিলাক আপোনালোকৰ সংসাৰত সংঘাত আৰম্ভ হোৱাৰ আগৰ হ'ব লাগিব। এমাহৰ পিছত আদালতত এই জাৰটো মুকলি কৰা হ'ব। আপোনালোক স্বামী স্ত্ৰী একেখন ঘৰতে থাকিব লাগিব, কিন্তু ইজনে সিজনৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব। এইটো সময়ছোৱাত অভিনৱৰ মাক আৰু ৰিয়াৰ মাকে তেওঁলোকৰ কামত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। মনত ৰাখিব, আপোনালোকে এই আদালতৰ প্ৰতিটো আদেশ মানি চলিব লাগিব। এইটো আছিল এক অভূতপূৰ্ব সিদ্ধান্ত। বিচাৰকৰ কথা শুনি অভিনৱ আৰু ৰিয়া দুয়োজনে এতিয়া থতমত খাইছিল। তেওঁলোকে এতিয়া এই কথাটো মানি লোৱাৰ বাহিৰে তেওঁলোকৰ হাতত আৰু কোনো বিকল্পই নাছিল। প্ৰথম দিনকেইটা তেওঁলোকৰ বাবে অতি আচহুৱা আৰু কঠিন আছিল। ঘৰখনত মৌনতাই ৰাজত্ব কৰিছিল। ৰিয়াৰ বাবে মাকৰ লগত কথা নপতাটো এতিয়া এখন পাহাৰ বগোৱাৰ দৰে সমান আছিল। তাই ফোনটো তুলি ল'বলৈ বহুবাৰ চেষ্টা কৰিছিল,
কিন্তু আদালতৰ কঠোৰ নিৰ্দেশে তাইক বাধা দিছিল। প্ৰথম সপ্তাহৰ অধিৱেশনত তেওঁলোকে দুয়োজনে নিজৰ নিজৰ খং আৰু অভিমানবিলাক বহীখনত লিখিছিল আৰু বিচাৰকৰ সন্মুখত দুয়োকে দোষী সজালে। কিন্তু বিচাৰকে তেওঁলোকৰ কেৱল কথাহে শুনিলে, কাকো একো বিচাৰ নকৰিলে। কিন্তু পিছৰ সপ্তাহৰ অধিৱেশনৰ সময়ত তেওঁলোকে ইজনে সিজনৰ দৃষ্টিভংগী বুজিবলৈ ধৰিলে। ৰিয়াই এতিয়া প্ৰথমবাৰৰ বাবে বুজিলে যে মাকৰ কথাই অভিনৱক কিমান চাকৰুদ্ধ আৰু অকলশৰীয়া অনুভৱ কৰাইছিল। ইফালে অভিনৱে উপলব্ধি কৰিলে যে ৰিয়াই নিজৰ মাকৰ ওপৰত কিমান নিৰ্ভৰশীল আছিল আৰু এই নতুন পৰিৱেশত ঘৰখনত তাইক কিমান সহায়ৰ প্ৰয়োজন আছিল। স্মৃতিৰ জাৰটোৱে লাহে লাহে নিজৰ যাদু চলাই আহিছিল। প্ৰতিনিশা হোৱাৰ আগতে সিহঁত দুয়োয়ে নিজৰ অতীতৰ সোণালী স্মৃতিবিলাক মনত পেলাইছিল। অভিনৱে সেই দিনবিলাকৰ কথা লিখিলে, যিদিনা ৰিয়াই তাৰ জন্মদিনৰ দিনা মাজনিশা নিজ হাতেৰে তাৰ প্ৰিয় কেকটো বনাইছিল। ৰিয়াই সেই মুহূৰ্তবোৰ কথা লিখিলে, যেতিয়া বৰষুণত অভিনৱৰ বাইকখন বেয়া হৈ গৈছিল আৰু তাই তিতি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ অভিনৱে তাৰ নিজৰ জেকেটটোকে তাইক দিছিল। এই সৰু সৰু স্মৃতিবোৰে সিহঁতক মনত পেলাই দিছিল যে এসময়ত ইজনে সিজনক কিমান ভাল পাইছিল। এতিয়া সিহঁতে তেওঁলোকৰ কাজিয়া পাহৰি ভাল লগা বেয়া লগা পচন্দ অপচন্দৰ কথা, সপোনৰ কথা, ভয়ৰ কথা এইবোৰ লিখিবলৈ ধৰিলে। এই বৈবাহিক পৰীক্ষাৰ টাৰ্ণিং পইণ্টটো এদিন ৰাতি আহিছিল, যেতিয়া ৰিয়াই স্মৃতি জাৰৰ কাষত বহি মনে মনে কান্দি আছিল। তাইক কান্দি থকা দেখি অভিনৱ তাইৰ ওচৰলৈ আহি তাইৰ কাষতে বহিছিলহি। সি তেতিয়া একো নকলে, মাত্ৰ তাইৰ কান্ধত হাতখন থৈ দিছিল। ৰিয়াই তেতিয়া সমনীয়া এটা কাঢ়ি ক'লে যে অভিনৱ, আমি কেনেকুৱা আছিলোঁ আৰু আজি আমি কেনেকুৱা হৈ গ'ল। মায়ে কোৱা সকলো কথাতে মান্তি হোৱাটো মোৰ বাবে ভুল আছিল। মই তোমাৰ অনুভৱবোৰ, তোমাৰ সপোনবোৰ কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। মই তোমাক সকলোৰে আগত দোষী সজাবলৈ চেষ্টা কৰি গৈছিলোঁ। কথাটো শুনাৰ লগে লগে অভিনৱে তাইৰ ফালে চালে আৰু তাইক জোৰেৰে টানি আনি খাব দিবলৈ ধৰিলে। অভিনৱে ক'লে যে তুমি বেয়া নহয় ৰিয়া, হয়তো মই তোমাক সেই আত্মবিশ্বাস দিব পৰা নাছিলোঁ যাতে তুমি মোক সকলো কথা কোৱা। দুখ আমাৰ দুয়োৰে আছে। সেই নিশা সেই ঘৰৰ নিস্তব্ধতা ভাঙি পৰিল। চকুলোৱে সকলো তিক্ততা ধুৱাই পেলালে আৰু তিক্ততাৰ ঠাই প্ৰেম আৰু বুজাবুজিয়ে এদিন তেওঁলোকক কোৰ্টত উপস্থিত কৰালেগৈ। কোৰ্ট সেই একেখনেই আছিল, কিন্তু আজিৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ আছিল। চিন্তাৰ সলনি এতিয়া সিহঁত দুয়োৰে মুখকেইখন শান্তি আৰু হাঁহিৰে ভৰি পৰিল আৰু সিহঁতে ইজনে সিজনৰ হাতত ধৰিছিল। বিচাৰকজনে সুধিলে, এতিয়া আপোনালোকে দুয়োজনে কি সিদ্ধান্ত লৈছে? অভিনৱে কিবা এটা কোৱাৰ আগতে ৰিয়া আগবাঢ়ি আহিল। দুচকুত চকুলো ভৰি আছিল যদিও মাতত এটা অদ্ভুত সাহস আছিল। তাই তেতিয়া ক'লে যে বিচাৰক মহোদয়, এই এমাহত মই কেৱল সময়েই নহয়, মোৰ গোটেই জীৱনটো আকৌ মই নতুনকৈ জীয়াই থাকিবলৈ শিকিছোঁ। মই বুজি উঠিলোঁ যে মই যিমান সময় মাৰ কান্ধত মূৰটো থৈ কান্দি সময় কটালোঁ, সেই সময়খিনি যদি মই আধা সময়ো স্বামীৰ হাতত ধৰি কটালোহেঁতেন, তেন্তে হয়তো আমি কেতিয়াও ইয়ালৈ আহিব লগা নহ'লহেঁতেন। তাই কান্দি কান্দি অভিনৱৰ ফালে ঘূৰি চালে। মই মোৰ স্বামীয়ে মোৰ বাবে কৰা প্ৰতিটো ত্যাগক মই আওকাণ কৰিলোঁ। মই কেৱল তেওঁৰ অভিযোগ বিচাৰি ফুৰিছিলোঁ আৰু মই তেওঁৰ সেই সৰু সৰু মৰমৰ মুহূৰ্তবিলাক দেখাই নাপালোঁ, যিবোৰ তেওঁ মোৰ বাবে সাঁচি ৰাখিছিল। তাৰপিছত অভিনৱে ক'লে, ময়ো বুজি পালোঁ বিচাৰক মহোদয়, মোৰ পত্নীয়ে মোক বিশ্বাস কৰি মাক দেউতাকক এৰি মোৰ লগত আহিছিল। মই মোৰ অৰ্ধাংগিনীক বুজিব লাগিছিল। তাইক মই কিছু সময় দিবলৈ পাৰিব লাগিছিল। বেছি নহ'লেও এতিয়া অন্ততঃ তাইৰ সৰু সৰু ইচ্ছাবোৰ মই পূৰণ কৰিবলৈ পাৰিম। গোটেই আদালতৰ কোঠাত থকা এতিয়া মানুহৰ মনটো আনন্দত সেমেকি উঠিল। ৰিয়াই তাৰ পাছত বিচাৰক মহোদয়ৰ ফালে চালে, ক'লে যে মই মোৰ বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ বিচাৰোঁ। মই মোৰ স্বামীৰ লগত ঘৰলৈ উভতি যাব বিচাৰোঁ। এতিয়া সেই জাৰটোৰ পৰা এখিলা কাগজ উলিয়াই পঢ়ক। অভিনৱে কঁপি থকা হাতেৰে কাগজ এখন উলিয়াই পঢ়িলে। তাৰ মাতটো চাকৰুদ্ধ হৈ পৰিছিল, কিন্তু সি পঢ়ি গ'ল। মোৰ মনত আছে যেতিয়া মোৰ প্ৰমোচন পাৰ্টিত আত্মীয় এজনে মোক ঠাট্টা কৰিছিল আৰু তুমি মোৰ হাতখন সকলোৰে সন্মুখত ধৰি কৈছিলা, মোৰ স্বামীক লৈ মই গৌৰৱ কৰোঁ। সেইদিনা তুমি মোক পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ কৰি তুলিছিলা ৰিয়া। এই কথাটো শুনি ৰিয়াৰ চকুৰে চকুলো বৈ আহিল। তাৰপিছত ৰিয়াই এখিলা কাগজ তুলি পঢ়িবলৈ ধৰিলে। বিয়াৰ পিছত যেতিয়া মই দুখ মনেৰে বহি আছিলোঁ, মাক দেউতাক মনত পেলাই আছিলোঁ, তেতিয়া তুমি মোৰ বাবে মোৰ প্ৰিয় টেঙা ফুচকা লৈ আহিছিলা। মোৰ মনটো তেতিয়াও গধুৰ অনুভৱ হৈ আছিল। গতিকে তুমি মোক হহুৱাবলৈ কৌতুক আৰম্ভ কৰিবলৈ ধৰিছিলা। ইয়াতকৈ বেয়া কৌতুক আগতে মই কেতিয়াও শুনা নাই। কিন্তু মই তোমাৰ মুখখন তেতিয়া লক্ষ্য কৰিছিলোঁ। এজন চিভিল ইঞ্জিনিয়াৰ, ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা। তেওঁ সৰু ল'ৰাৰ দৰে মুখৰ ভাঁজ কৰি মোক হহুৱাবলৈ বহু চেষ্টা কৰি গৈছিল। গতিকে তোমাৰ ধেমালিবোৰত মই হাঁহিব পৰা নাছিলোঁ, কিন্তু তোমাৰ নীৰৱ মুখখন দেখি মই হাঁহিবলৈ বাধ্য হৈ পৰিছিলোঁ। সেইদিনা কান্দি কান্দি মোৰ হাঁহি ওলাই গৈছিল। এতিয়া কান্দি কান্দি ৰিয়াই ক'বলৈ ধৰিলে, তুমি বহুত ভাল হ'ব অভিনৱ। কাগজখন পঢ়ি ৰিয়া কান্দি কান্দি অভিনৱক সাবতি ধৰিলে। অভিনৱে তাইক নিজৰ গাত জোৰেৰে ধৰি ৰাখিলে,
যেন সি তাৰ হেৰাই যোৱা পৃথিৱীখন পুনৰ বিচাৰি পাইছে। বিচাৰকজনে হাঁহি এটা মাৰি ক'লে, মনত ৰাখিবা, বিয়া হ'ল ইজনে সিজনৰ ভুলৰ খবৰ ৰখাটো নহয়, ইজনে সিজনৰ অভাৱৰ মাজতো একেলগে থিয় হোৱাটোহে। আজি তোমালোক দুয়োজনে কেৱল নিজৰ সম্পৰ্ককে ৰক্ষা কৰাই নহয়, পৃথিৱীখনকো দেখুৱাই দিলা যে যদিহে আপোনাৰ হৃদয়ত প্ৰকৃত প্ৰেম থাকে তেন্তে কোনো শক্তিয়ে সেই প্ৰেমক ভাঙিব নোৱাৰে। চকুলোৰে তিতি থকা মুখখন অভিনৱৰ ফালে ঘূৰাই ৰিয়াই ক'লে, আজিৰ পৰা মই কেতিয়াও তোমাৰ পৰা বিবাহ বিচ্ছেদ নিবিচাৰোঁ আৰু তোমাৰ পৰা কেতিয়াও আঁতৰি নাথাকোঁ। অভিনৱে এতিয়া বিচাৰকৰ ফালে চালে আৰু হাতযোৰ কৰি ক'লে যে ধন্যবাদ বিচাৰক মহোদয়, আপুনি আমাক কেৱল ন্যায় দিয়াই নহয়, আমাৰ জীৱনটোকো ঘূৰাই দিলে। গতিকে বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।